মইৰাবাৰীত শিশু অপৰাধ সংক্ৰান্তীয় সজাগতা সভা। অসম পুলিচৰ শিশু মিত্ৰ কাৰ্যসূচীৰ অধীনত শিশুৰ অধিকাৰ সপ্তাহ উপলক্ষে আজি মইৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখনি সজাগতা সভা অনুষ্ঠিত কৰা হয়। শিশুসকলৰ ওপৰত বিভিন্ন ধৰণে হোৱা নিৰ্যাতন ৰোধৰ উদ্দেশ্যে অনুষ্ঠিত হোৱা এই সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মৰিগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱজ্যোতি নাথ। মৰিয়াবাৰী থানা নাগৰিক কমিটিৰ অধ্যক্ষ নুৰুজ্জামানে সভাপতিত্ব কৰা সভাখনত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে মৰিয়াবাৰী আৰক্ষী থানাৰ পৰিদৰ্শক পংকজ দাস। আনহাতে অন্যান্য অতিথি ক্ৰমে আজহাৰুদ্দিন, মৰিয়াবাৰী থানাৰ গাঁওৰক্ষী বাহিনীৰ সভাপতি ছেলিম আহমেদ চৌধুৰী, মৰিয়াবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অন্তৰ্গত বি কেম্পাছৰ তত্ত্বাৱধায়ক ভৈৰৱ কুমাৰ নাথ, চিঅ, ভিডিঅ, ভিডিপি অম্বু বৰাকে আদি কৰি থানা নাগৰিক আৰু মৰিয়াবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল। ব্যুৰ' ৰিপৰ্ট, নিউজ আপডেট। আমাৰ এই সপ্তাহটো আমি শিশু সুৰক্ষা সপ্তাহ হিচাপে আমি পালন কৰিছোঁ। সমগ্ৰ অসমতে পালন কৰা হৈছে অসমৰ আৰক্ষীৰ দ্বাৰা। আৰু সকলো থানাৰ লেভেলত আমাৰ তেনেকৈ শিক্ষানুষ্ঠানবিলাকৰ আমি টাৰ্গেট হিচাপে লৈছোঁ। উপলক্ষে লৈ পেলাই আমি শিশুৰ যিটো সুৰক্ষা অধিকাৰ এইবিলাকৰ ওপৰত আমি আলোকপাত কৰিছোঁ, তেওঁলোকক সচেতন কৰি চেঞ্চিটাইজ কৰিছোঁ আৰু এইবিলাকৰ ওপৰত আমি বিশদভাৱে আলোচনা চক্ৰ অনুষ্ঠিত কৰিছোঁ। আজি আমাৰ মৰিগাঁও আৰক্ষীৰ ফালৰ পৰাও আমি মইৰাবাৰীত আমি ইয়াত এটা তেনেকৈ আলোচনা চক্ৰ এটা আৰম্ভ কৰিলোঁ আৰু মানে এটা এৱাৰনেছ প্ৰগ্ৰেম এটা আমি অৰ্গেনাইজ কৰিলোঁ। আৰু নাগৰিক কমিটি আৰু ভিডিপি আৰু আমাৰ থানা কমিটি তেওঁলোকৰ মানে সহযোগত আমাৰ আলোচনা চক্ৰটো অনুষ্ঠিত হ'ল আৰু এটা খুব ভাল এটা অনুষ্ঠিত হ'ল। আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি এই ক্ষেত্ৰত আমি সজাগতা কৰিব পাৰিছোঁ বুলি আমি বিশ্বাস কৰিছোঁ আৰু আগলৈও আমি তেনেধৰণৰ প্ৰগ্ৰেম পাতিম।